এনবি নিউজৰ CMD নৃপেন দাসলৈ সমাজ হিতৈষী বঁটা অসম ৰাজ্যিক সাংবাদিক সন্থাই আগবঢ়াইছে এই বঁটা সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা শোণিতপুৰৰ কাৱৈমাৰীত 14 আৰু 15 জুনত দুদিনীয়াকৈ অনুষ্ঠিত হয় অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মধ্যকালীন অধিৱেশন অধিৱেশন উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় অধিৱেশনত 5 গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হয় বিশেষ বঁটা ৰাজ্যৰ এগৰাকী আগশাৰীৰ উদ্যোগপতি তথা সমাজসেৱক হৈছে এনবি নিউজৰ CMD নৃপেন দাস বিগত সময়ছোৱাত এনবি নিউজ আৰু অসম লাইভ 24ৰ যোগেদি সমাজৰ আৰ্তজনৰ বাবে কাম কৰি আহিছে উদ্যোগপতি নৃপেন দাসে তাৰোপৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ কৰি আহিছে বিভিন্ন কাম আৰু বিভিন্ন জনক সহায় যাৰ বাবে তেওঁলৈ ৰাজ্যিক সাংবাদিক সন্থাই আগবঢ়াইছে অসম হিতৈষী বঁটা আপোনালোকৰ যি CMD নৃপেন দাস তেখেতে বিশেষভাৱে এটা আপোনালোকৰ এনবি নিউজ আমি কিমান দিন সকলোৱে জানো খুব কম সময়ত জনপ্ৰিয় হৈছে তাৰ উপৰিও ৰাজীৱ শদিয়া আমাৰ অসমীয়া সত্ৰা বুলি ক'ব লাগিব তেখেতৰ পৰিবাৰৰ পৰা আদি কৰি তেখেতক ৰাইজৰ মাজত তেখেতৰ মৃত্যুৰ পাছত হ'লেও যিহেতু আপোনালোকে খুব কম সময়ত ৰাইজৰ মাজলৈ আহিছে এনবি নিউজ কিন্তু এই কম সময়তে সেই মানুহজনক আপোনালোকে চিনাকি কৰি দিয়ে কিন্তু প্ৰথমতে একমাত্ৰ চেনেল আপোনালোকৰ এনবি নিউজ সেই তেখেতৰ মৃত্যুৰ পিছত যি আচলতে ভূমিকা গ্ৰহণ কৰিলে আপোনালোকৰ CMD নৃপেন দাস ডাঙৰীয়াই সেইকাৰণে আমি তেখেতক সমাজ হিতৈষী বঁটা দিছোঁ কাৱৈমাৰীত অনুষ্ঠিত সন্থাৰ অধিৱেশনত দেওবাৰে এই বঁটা দিয়াৰ কথা আছিল কিন্তু এই দিনটোতেই এনবি নিউজৰ ভগ্নী চেনেল অসম লাইভ 24ৰ ৫ম বৰ্ষপূৰ্তি হোৱাৰ বাবে তেওঁ সুশৰীৰে গৈ বঁটা গ্ৰহণ কৰিব নোৱাৰিলে বঁটা প্ৰদান কৰাৰ বাবে সাংবাদিক সন্থাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে নৃপেন দাসে সাংবাদিক সন্থালৈ মই মোৰ বাবে যিটো বঁটা তেওঁলোকে আগবঢ়াইছে সমাজ হিতৈষী বঁটা তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আজি আমাৰ অসম লাইভৰ 5 বছৰীয়া যিটো অনুষ্ঠান আছিল এইটো মই উপস্থিত থাকিব লগা হোৱাৰ বাবে তেজপুৰত হৈ থকা অধিৱেশনখনত মই যাব নোৱাৰিলোঁ তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ অহা দিনবিলাকত মই এই অনুষ্ঠান যিটো অসম ৰাজ্যিক সাংবাদিক সন্থা আছে তেওঁলোকৰ লগত মই জড়িত হ'ম আৰু মই ধন্যবাদ জনাইছোঁ আপোনালোকে মোক এই বঁটাটো দিয়াৰ বাবে আপোনালোকৰ আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদত মই অহা দিনবিলাকত ৰাইজৰ কাৰণে অসম লাইভ আৰু এনবি নিউজ পৰিয়ালে কাম কৰি যাব আৰু সমূহ ৰাইজৰ মই সহায় সহযোগ বিচাৰিম ব্যুৰো ৰিপৰ্ট এনবি নিউজ